Good morning everyone and welcome to my channel. মই ইয়াত ডিসকাস কৰি আছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ ম্যাথমেটিক্স সাবজেক্টৰ যিখিনি কোৱেশ্চন পেপাৰ আছে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ 2012 ৰ পৰা স্টাৰ্ট কৰি 2020 লৈকে মই সেই কোৱেশ্চন খিনি ইয়াত চেপ্টাৰ ওয়াইজ সলভ কৰিছো সো আজি মই সলভ কৰিবলৈ লৈছো probability চেপ্টাৰৰ 2014 অহা 6 মাৰ্কছৰ কেইটামান কোৱেশ্চন So first my question to পঢ়িছো There are 3 coins. One is a two-headed coin having heads on both sides. Another is a biased coin that turns up heads 75% of the time, and third is an unbiased coin. One of the 3 coins is chosen at random and tossed. It shows head. What is the probability that it was a two-headed coin? So question to পঢ়োতে আমি গম পাইছো যে এই question to হল Bayes theorem. Bayes theorem কি লাগে আমাক কিছুমান ইভেন্ট লাগে যিবিলাক ইভেন্ট কি হয় mutually exclusive and adjunctive events হয় তাৰ মানে সিহঁতৰ ইন্টাৰসেকশন টো সদায় কি হ'ব phi হ'ব আৰু সিহঁতৰ ইউনিয়ন টো সদায় sample space হ'ব আৰু এটা কমন ইভেন্ট থাকে যিটো ইভেন্ট যিকোনো ইভেন্টৰ লগত e1 e2 e3 প্ৰবলেমটো থকা ইভেন্ট বিলাকৰ লগত ঘটিব পাৰে এতিয়া আমি চাও যে ইয়াত যিকেইটা ইভেন্ট হ'ব সেই ইভেন্ট কেইটা কি কি হ'ব যেহেতু কি কৰিছে তিনিটা কইন আছে তিনিটা কইন কেনেকুৱা one is a two-headed coin এইটো এটা কইন যিটো কইনৰ দুইটা সাইডে কি আছে having heads on both sides তাৰ মানে দুইটা সাইডে হেডে আছে তাৰ মানে কি হ'ব আমি যদি কইনটো টস কৰো তেতিয়াহলে আমি কি পাম হেডে পাম কাৰণ both sides কি আছে হেড আছে তাৰ মানে এই কইনটো যদি পোৱা যায় এই কইনটোৰ হেড উলোৱাৰ probability কিমান 1 তেনেদৰে another is a biased coin that turns up head 75% of the time and third is an unbiased coin প্ৰথমতে মই unbiased coin ৰ কথা কৈছো এটো unbiased coin এটো ধৰি লোৱা biased coin এটো হল two-headed coin এটো হল biased coin আৰু এটো হল unbiased coin এটা কোৱেশ্চনটো কৈছে যে biased coin টোৰ হেড উলোৱাৰ probability কিমান 75% of the time তুমি যিমান বাৰ এই কইনটো টস কৰিবা সেই টস কৰাৰ টাইমৰ 75% কি হ'ব হেড উলাব আৰু এটো হল unbiased coin মানে আমাৰ ওচৰত যিবিলাক কইন থাকে সেইবিলাক কইন unbiased coin কাৰণ সেইবিলাক কইনৰ হেড উলোৱাৰ probability বা টেইল উলোৱাৰ probability কি হয় সমান হয় আৰু যিবিলাক কইনৰ ক্ষেত্ৰত হেড উলোৱাৰ probability বা টেইল উলোৱাৰ probability সমান নহয় সেইবিলাক হল biased coin সেই কাৰণে এটো দিয়া হৈছে যে biased coin টো কি হয় হেড উলাইব পাৰে কিমান 75% of the time তুমি ধৰি লোৱা এটা কইন 4 বাৰ এই biased coin টো 4 বাৰ টস কৰিছা তেতিয়া হলে 3 বাৰে হেড উলাব হেডু হল 75% of the time বুলি কৈছে আৰু এটো যেটো unbiased coin সেই কাৰণে কি হ'ব ইয়াত হেড উলোৱাৰ probability বা টেইল উলোৱাৰ probability সমান তেতিয়াহলে কি হ'ব two-headed coin টোৰ head পোৱাৰ probability কি হয় probability of head is equal to 1 কাৰণ দুইফালে হেডে আছে এটো biased coin তাত head পোৱাৰ probability আমাক কিমান দি হৈছে 75% that means 75 by 100 is equal to 3/4 আৰু unbiased coinৰ head উলোৱাৰ probability কি হয় half হয় এতিয়া কোৱেশ্চনটো আমাক কি কৈছে যে one of the 3 coins is chosen at random এই তিনিটা কইনৰ পৰা কোনোবা এটা কইন randomly সিলেক্ট কৰা হ'ল এটা randomly যেতিয়া কোনোবা এটা কইন আনিবা তেতিয়াহলে কি কইন আহিব পাৰে এটো কইন অহাৰ probability যিমান এই কইনটো অহাৰ probability সমান বা এই কইনটো অহাৰ probability সমান গতিকে randomly যেতিয়া এটা কইন সিলেক্ট কৰা হ'ব তেতিয়াহলে সেই তিনিটা কইন প্ৰত্যেকই অহাৰ probability কিমান হ'ব 1/3 1/3 1/3 তাৰ পাছত কি কৰা হ'ল one of the 3 coins is chosen at random and tossed
আৰু এটা কইন আমি ৰেন্ডমলি সিলেক্ট কৰিলো আৰু তাৰ পৰা টস কৰিলো টস কৰিলত কি উলালে হেড উলালে it shows head উলালে তেতিয়া হলে সেই কইনটো what is the probability that it was two-headed coin it was a two-headed coin তেতিয়া হলে সেই কইনটো two-headed coin হোৱাৰ probability কিমান কোৱেশ্চনটো পঢ়োতে আমি গম পাই গৈছো যে ইয়াৰ ইভেন্ট কি হ'ব আৰু কমন ইভেন্ট কোনটো হ'ব মিউচুয়ালি এক্সক্লুসিভ এন্ড এক্সজস্টিভ ইভেন্ট কোন কেইটা হ'ব আৰু কমন ইভেন্ট কোনটো হ'ব সো আমি ইভেন্ট কেইটা লিখা ফার্স্ট ইভেন্ট টু হ'ব সিলেক্টিং এ two-headed coin সেকেন্ড ইভেন্ট টু হ'ব সিলেক্টিং এ biased coin আৰু থার্ড ইভেন্ট টু হ'ব সিলেক্টিং এন unbiased coin so এই ইভেন্ট কেইটা আমি কনসিডার করো let us consider the following events first event e1 নাম দিছো selecting a two-headed coin event 2 to হ'ব e2 হ'ব selecting a biased coin যেটা 75% head উলাল যেটো কি হ'ব selecting a biased coin আৰু থার্ড হতে e3 হল selecting an unbiased coin আৰু যেটো কমন ইভেন্ট হেটো কি হ'ব পাৰে e1 ৰ ক্ষেত্ৰটো হেড উলাব পাৰে e2 ৰ ক্ষেত্ৰটো হেড উলাব পাৰে বা e3 ক্ষেত্ৰটো হেড উলাব পাৰে সো কমন ইভেন্টটো কি হ'ব the coin shows head কমন ইভেন্টটো হ'ব the coin shows head shows head now probability of e1 probability of e2 and probability of e3 তিনিটাই সমান মই কৈছে যে 1/3 1/3 1/3 কাৰণ তিনিটা কইনৰ ভিতৰত যিকোনো এটা কইনক যদি আমি randomly সিলেক্ট কৰো তেতিয়াহলে তিনিটাৰে অহাৰ probability সমান হ'ব পাৰে সো কি লিখিম যে one can select any one of the three coins any one of the three coins with equal probabilities therefore probability of e1 is equal to probability of e2 is equal to probability of e3 is equal to কিমান হ'ব 1/3 now বেস থিওৰেমৰ মতে এটি আমি কি উলিয়াব লাগিব যদিহে আমি ফার্স্ট কইনটো যেটো two-headed কইনটো সিলেক্ট কৰো তাত হেড উলোৱাৰ probability কিমান হ'ব 1 হ'ব কাৰণ two-headed কইন দুইফালে কি আছে হেডে আছে গতিকে সেই কইনটো যদি আমি টস কৰো তেতিয়া হলে তাত হেড উলোৱাৰ probability কি হ'ব 1 হ'ব এটো কি হ'ব লিখিলে যে probability of getting head when we toss a two-headed coin এটা এটা sure event তাৰ মানে two-headed coin head উলোটো sure যেহেতু কইনটো দুইটা সাইডে হেডে আছে so probability of getting head when we toss the two-headed coin is equal to কি হ'ব 1 কাৰণ sure eventৰ probability সদায় কি হয় 1 হয় আৰু কি পাইছিলো আমি যে impossible eventৰ probability কি হয় 0 হেবোৰ জনা কথা সেকেন্ড হতে কি হ'ব probability of a by e2 যদিহে আমি 22 কইনটো সিলেক্ট কৰো যাৰ হেড উলোৱাৰ probability 75% তেতিয়া হলে এই ক্ষেত্ৰত হেড পোৱাৰ probability কি হ'ব probability of getting head when we
toss the 22 coin. Coin. If you give 75%, that means 75 by 100 is equal to 3 by 4. আৰু একেবাৰে শেষত কি উলিয়াব লাগিব probability of A by E3. Probability of A by E3. যদি আমি এটা unbiased coin select কৰো তেতিয়াহলে সেই ক্ষেত্ৰত হেড পোৱাৰ probability কি হয় হাফ হয় আমাৰ ওচৰত যিবিলাক কইন থাকে সেইবিলাক আচলতে unbiased coin হয় probability of getting head when we toss then unbiased coin তেতিয়াহলে এটো কি হবগে হাফ এতিয়া আমাক উলিয়াব দিছে কি যে কইন তিনিটাৰ পৰা এটা কইন randomly select কৰা হল আৰু তাক কি কৰা হল টস কৰা হল আৰু পোৱা গল যে হেড পালো তেতিয়া হলে সেই কইনটো টু হেডেড কইন হোৱাৰ probability কিমান তাৰ মানে আমি প্ৰথমতে কি গম পাইছো যে কইনটো টস কৰোতে ওলাইছে হেড এটো আমি আৰম্ভণিতে গম পাইছো তেতিয়া হলে সেই কইনটো টু হেডেড কইন হোৱাৰ probability কিমান তাৰ মানে আমাৰ কিহৰ probability উলিয়াব বিচাৰিছে required probability is equal to probability of E1 by A এটো আগতে গম পাইছে যে হেড ওলাইছে সো টু হেডেড কইন হোৱাৰ probability এটো কন্ডিশনাল probability probability of E1 by A মানে এটো সেকেন্ড এটো প্ৰথমতে ঘটে এটো ইভেন্ট তাৰ ওপৰত ডিপেন্ড কৰি এই ইভেন্টৰ probability উলিয়াব লাগে তাৰ মানে probability of tossing a two-headed coin it is given that coin shows head is equal to কি হ'ব আমি সদায় জানো যে যেটো বেস থিওৰেমৰ হয় হেতু ওপৰত সদায় কি লিখিব লাগে এটো পৰা লিখে probability of E1 আৰু এটো উল্টাই দিয়ে probability of A by E1 আৰু তলত গুটেই probability খিনি লিখিব লাগে total probability লিখিব লাগে তাৰ মানে probability of E1 probability of A by E1 plus probability of E2 into probability of A by E2 plus probability of E3 into probability of A by E3. এতিয়া এটো হ'ব কি ক্যালকুলেশনটো খুব সাবধানে কৰিবা এতিয়া আমি বহাই যাম probability of E1 মানে হল 1 by 3 into probability of A by E1 is equal to 1 আমি এটা লিখি থৈছো এটো হবগে 1 by 3 into 1 plus 1 by 3 into 3 by 4 plus 1 by 3 into half so এটো হবগে উপৰত হব 1 by 3 তলত হব 1 by 3 plus 1 by 4 plus 1 by 6 ইহতৰ LCM লব লাগিব 1 by 3 এটো LCM হল 12 এটো 4 plus 3 plus 2 is equal to 1 by 3 into 12 by 9 answer to hoboge 4 by 9 so required answer is 4 by 9 it was in 2014 oha 6 marks or eta problem base theorem or problem moi agor video bilakotu bahut keta solve korisu karon base theorem or problem ki hoy question paper khonot eta ahe generally eta ahe সেই কাৰণে তোমালোকে বেস থিওৰেমটো ভালকে চাবা এতিয়া আমি নেক্সট প্ৰবলেমটো লাহিছো প্ৰবলেমটো হল কি probability of solving a specific problem independently by A and B are half and 1 by 3 respectively if both try to solve the problem independently find the probability that the problem is solved exactly one of them solved the problem question to dekhisu je
প্ৰায় এটা ৱৰ্ড ইউজ হৈ আছে সেইটো হ'ল ইণ্ডিপেণ্ডেণ্টলি তাৰ মানে ইয়াত যিবোৰ ইভেন্ট হ'ব সেই ইভেন্ট বিলাক ইণ্ডিপেণ্ডেণ্ট হ'ব এতিয়া ইণ্ডিপেণ্ডেণ্ট ইভেন্টৰ ক্ষেত্ৰত কি হয় যে যদিহে এ আৰু বি দুটা ইণ্ডিপেণ্ডেণ্ট ইভেন্ট হয় তেতিয়াহ'লে probability of a intersection b is equal to probability of a into probability of b হয় ইণ্ডিপেণ্ডেণ্ট ইভেন্টৰ ক্ষেত্ৰত এতিয়া ইয়াত কি কৈছে যে এটা প্ৰবলেম আছে স্পেসিফিক এটা নিৰ্দিষ্ট এটা প্ৰবলেম লৈছে সেই প্ৰবলেমটো দুজন ষ্টুডেন্টৰ মাজত কৰিবলৈ দিয়া হৈছে এ আৰু বি দুইজনে ইণ্ডিপেণ্ডেন্টলি সলভ কৰিছে বেলেগে বেলেগে সলভ কৰিছে আৰু দুইজনৰ সলভ কৰাৰ probabilityটো কিমান হাফ এণ্ড 1/3 এৰ সলভ কৰাৰ probability হ'ল হাফ আৰু বিৰ সলভ কৰাৰ probability হ'ল 1/3 এতিয়া কি হয় যদিহে দুইজনে ইণ্ডিপেণ্ডেন্টলি প্ৰবলেমটো সলভ কৰিব বিচাৰে তেতিয়াহ'লে আমি এই দুইটাৰ probability উলিয়াব লাগে ফাৰ্ষ্টটো উলিয়াব লাগে যে the problem is solved the probability that the problem is solved তাৰ মানে প্ৰবলেমটো সলভ হোৱাৰ probability কিমান আৰু সেকেন্ডটো উলিয়াব লাগে the probability that exactly one of them solved the problem আৰু সেকেন্ডটোত কিহৰ probability উলিয়াব লাগে যে exactly one তাৰ মানে a solve কৰিলে b এ solve কৰিব নোৱাৰিব b এ solve কৰিলে a solve কৰিব নোৱাৰিব তেনেকুৱা হোৱাৰ probability কিমান এতিয়া আমি যদি কওঁ যে a আৰু b এ solve কৰিলে problem is solved তাৰ মানে কি বুজাব a আৰু b ৰ কোনোবা এজনে solve কৰিলে প্ৰবলেমটো solve হৈ যাব এটা ক্লাছৰুমত ধৰিলোৱা এজন টিচাৰে এটা প্ৰবলেম দিলে এটা অবজেক্টিভ প্ৰবলেম দিছে আৰু প্ৰবলেমটোৰ কি সুধিছে তোমাক অপচনটো সুধিছে কোনোবা এজন ষ্টুডেন্টে ক্লাছৰুমত অপচনটো কৈ দিলে কি হ'ব প্ৰবলেমটোৰ সলিউশন উলোৱা বুলি ধৰা হয় সেই কাৰণে কি হ'ব যে প্ৰবলেমটো সলভ কৰা মানে কি যে a সলভ কৰিলে হ'ব b এ সলভ কৰিলে হ'ব বা a b দুইজনে সলভ কৰিলে হ'ব সেইটো কিহত সোমাব সেইটো সোমাব probability of a union b a union b মানে কি a ও সোমাইছে b ও সোমাইছে a and b সব সোমাইছে সেকেন্ডটো কি হৈছে exactly one of them solved the problem মাত্ৰ এজনেহে প্ৰবলেমটো সলভ কৰিব পাৰিব তাৰ মানে কি হয় যদি হেতু a হয় এটো b হয় a পৰচনটোৱে কি বুজায় ই মাত্ৰ a ত আছে ই b ত নাই তাৰ মানে a পৰচনটো হ'ল a ইন্টাৰসেকশন b ডেশ এটো মানে কি হ'ব a পৰচনটো a সলভ কৰাটো বুজাব ইয়াত b নাহে b এ সলভ কৰা নবুজায় আৰু এটো পৰচনে কি বুজাব b intersection a dash তাৰ মানে ইয়াত কি হৈছে b এ সলভ কৰিব পাৰিব a তাত সলভ নকৰাটো বুজাইছে আৰু a পৰচনটোৱে বুজাইছে a intersection b তাৰ মানে ইয়াত কি হ'ব দুইজনে সলভ কৰাৰ টু সোমাব ইয়াত কিমান পাৰচেন্ট সলভ কৰিব পাৰিব এতিয়া আমাক উলিয়াবলৈ কৈছে exactly one of them solved the problem তাৰ মানে a টোৱে সলভ কৰিলেও হ'ব or a টোৱে সলভ কৰিলেও হ'ব or means plus so আমাক কিহৰ probability উলিয়াব দিছে probability of a intersection b bar plus probability of b a bar intersection b এটো আমাক সেকেন্ড প্ৰবলেমটো উলিয়াব দিছে আৰু ফাৰ্ষ্টটো উলিয়াব দিছে probability of a union b আৰু আমাৰ ওচৰত কিহৰ ভ্যালু আছে probability of a ৰ ভ্যালু আছে হাফ আৰু probability of b ৰ ভ্যালু আছে 1/3 আৰু আমাক কন্ডিশনটো দিছে যে a আৰু b এ ইন্ডিপেন্ডেন্টলি সলভ কৰিছে দ্যাট মিন্স এই দুটা ইভেন্ট ইন্ডিপেন্ডেন্ট ইভেন্ট সো আমি প্ৰবলেমটো সলভ কৰো সলিউশনটো আমি করো let us consider the following events event to hobo the problem is solved by a solved by a or b event to f বুলি লিখিছো the problem is solved by b আমাক দিয়া আছে কি given probability of e দিয়া আছে half
আৰু আমাক দিয়া আছে probability of f is equal to 1/3 এটা ফার্স্ট কোয়েশ্চনটো বিচাৰিছে the required probability so এতিয়া আমি গম পালো the required probability of question number 1 কি হ'ব probability of E union F is equal to probability of E plus probability of F minus probability of E intersection F তাৰ মানে হ'বগে probability of E plus probability of F minus probability of E into probability of F since E and F are independent events. So it will be half plus 1/3 minus half into 1/3. Tar mane yat hoboge half plus 1/3 minus 1/6. LCM hobo 6. 3 plus 2 minus 1. 3 plus 2 minus 1. So it hoboge 4/6 mane 2/3. Your answer to hold 2/3. ঠিক তেনেদৰে সেকেন্ড প্ৰবলেমটোৰ ক্ষেত্ৰত মই কৈছো কি হ'ব probability of second প্ৰবলেমটোৰ ক্ষেত্ৰত কি হ'ব যে এটো E এটো F a portionটো আহিব পাৰিব or a portionটো আহিব পাৰিব so second প্ৰবলেমটোৰ required probability হ'ব probability of E intersection F bar or probability of E bar intersection F is equal to ki hoy probability of E plus probability of F minus 2 into probability of E intersection F. Etu hol tar formula. Etia hobo ki probability of E plus probability of F minus 2 into probability of E into probability of F since E and F are independent events. So it will be half plus 1/3 minus 2 into half plus 1/3. Half into 1/3. So 2 to cancel. Mane half plus 1/3 minus 1/3 is equal to তেতিয়াহলে সেকেন্ড প্ৰবলেমটোৰ probability হল half আৰু ফাৰ্স্ট প্ৰবলেমটোৰ probability হল 1/3 এটা কিয় হৈছে এই ফৰ্মুলাটো যে probability of E intersection F bar plus probability of E bar intersection F is equal to মই কি লিখিলো probability of E plus probability of F minus 2 into probability of E intersection F কিয় হৈছে বাৰু ইয়াৰ কাৰণটো হল কি is equal to probability of E ইয়াৰ পৰা যদি ডায়াগ্ৰামটোৰ পৰা মই লিখো probability of E মানে কি হ'ব a portionটো বুজাইছে E intersection F bar আৰু a portionটো বুজাইছে E bar intersection F so probability of E মানে কি হ'ব probability of E intersection F bar plus probability of E intersection F এটো হ'ব so probability of E intersection F bar কি হ'ব probability of E minus probability of E intersection F হ'ব number 1 ঠিক তেনেদৰে probability of F কি হ'ব probability of F হ'বগে probability of E bar intersection F এটোৰ লগত এটো portion plus probability of E intersection F so probability of এটো মানে কি হ'ব E bar intersection F মানে হ'বগে probability of F minus probability of E intersection F এটা 1 আৰু 2 দুইটা যদি মই প্লাস কৰো 1 plus 2 কৰো তেতিয়াহলে কি পাম যে probability of E intersection F bar plus probability of E bar intersection F is equal to কিমান হ'ব দুইটা প্লাস কৰিলে probability of E plus probability of F
minus twice of probability of E intersection F. এইটো হল তাৰ ৰিজাল্ট। এই যেটো ফৰ্মুলা ইয়াৰ পৰা ডিৰাইভ কৰা হৈছে। ঠিক তেনেদৰে আগৰ যেটো probability of E intersection F তাক এনেদৰেও লিখিব পাৰি। probability of E union F তাক এনেদৰে লিখিব পাৰি 1 minus probability of E bar into probability of F bar। এটো লিখিব পাৰি। E bar মানে কি E complement, তাৰ মানে ই নথকা খিনি ইয়াত আহিব আৰু F complement। তাৰ মানে কি 1 minus probability of E bar মানে 1 minus probability of E হ'ব into 1 minus probability of F হ'ব। probability of F ৰ কাৰণে এইটো ফৰ্মুলাও আমি এপ্লাই কৰিব পাৰো। এই ফৰ্মুলাটো কিয় লাগে? দুটা হলে কোনো কথা নাই। probability of E union F আমি probability of E plus probability of F minus probability of E intersection F কৰিছো, কোনো কথা নাই। কিন্তু যদি তিনিটা ইভেন্টে ইন্ডিপেন্ডেন্ট হয় তেতিয়া হলে probability of E union F union G ধৰি লোৱা কি হ'ব? তাৰ পৰা কি হ'ব? probability of E union F union G মানে কি হ'বগে 1 minus probability of E bar, probability of F bar, probability of G bar। তাৰ মানে 1 minus probability of E, 1 minus probability of F into 1 minus probability of G। এইটো আৰু probability of E bar আমি উলিয়াব জানো, সেইটো কৰি ললেও হ'ব। যে যদিহে probability of E মানে ধৰি লও আমি 2/3 তেতিয়াহলে probability of E bar কি হ'ব 1 minus 2/3। তাৰ মানে কিমান হ'বগে 1/3। এনেদৰে ক্যালকুলেশনটো কৰিব পাৰি। ঠিক আছে, আজিলে ইমানেই। যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো Maths Made Easy সাবস্ক্ৰাইব কৰিবা। আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহলে কমেন্ট বক্সত গৈ কমেন্ট কৰিবা। থ্যাংক ইউ। Have a nice day.